গাইজ এদিনৰ কাৰণে মেঘালয় যাব বিচাৰে নেকি বা আমাৰ দৰে গৰম গৰম মেগী বনাই খাব বিচাৰে নেকি তেতিয়াহ'লে ভিডিঅ'টো ফ্ৰেণ্ডছবিলাকৰ মাজত শ্বেয়াৰ কৰি দিব লগতে ছেভ কৰি ৰাখিব হয়তো পিছত কামত আহিব পাৰে মেঘালয় মেঘৰ আলয় অৰ্থাৎ মেঘৰ বাসস্থান মেঘালয় হৈছে উত্তৰ পূব ভাৰতৰ এখন উশাহ লোৱাৰ দৰে ৰাজ্য যিখন সেউজীয়া পাহাৰ গৰ্জনকাৰী জলপ্ৰপাত আৰু অন্যান্য জীৱন্ত শিপাৰ দলঙৰ বাবে বিখ্যাত আৰু এই মেঘালয়খনতে থকা চেৰাপুঞ্জীৰ 7 ছিষ্টাৰ ৱাটাৰফলৰ লগতে বিভিন্ন চাবলগীয়া ভাল ভাল ঠাই কিছুমান আছে তাৰে মাজতে শ্বিলং যিখনক নেকি কোৱা হয় স্কটলেণ্ড অফ ইষ্ট লগতে লাইটলুম আৰু পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই চেৰাপুঞ্জীৰ মৌচিমৰাম এই মেঘালয়তে অৱস্থিত আমাৰ অসমৰ ওচৰ চুবুৰীয়া ঠাই এই মেঘালয়খনত ঘনাই আহিলেও কেতিয়াও আমনি ফিল নহয় সেয়ে আজিও ওলাই আহিলোঁ এদিনৰ ট্ৰিপ এটা লৈ বাকীখিনি কণ্টিনিউ কৰাৰ আগতে ইনষ্টাগ্ৰাম বা ফেচবুক পেজটো ফ'ল' কৰি ল'ব গাইজ শ্বিলঙততো সকলোৱে আহে বা আহি থকা যায় ময়ো আহি থাকোঁ প্ৰায়ে কিন্তু গাইজ সকলোৱে মানে জুন জুলাই আগষ্ট এনেকুৱা টাইমত এনেকুৱা ছিজনত আহে এইটো হৈছে এটা মেঘালয় বা শ্বিলঙত অহা বা মানে মেঘালয়ত অহা এইটো এটা ছিজন কিন্তু অফ ছিজনত কোনো নাহে অফ ছিজন বুলি ক'ব গ'লেতো আমাৰ অসমতো ঠাণ্ডা মানে ডিচেম্বৰ জানুৱাৰী এই ছিজনটোত কোনো নাহে তো আহে যদিও বহুত কম আহে আজি মানে এই যিটো ডিচেম্বৰ জানুৱাৰী এই ফিলটো ল'বৰ কাৰণে আহিলোঁ মানে ইয়াত আচলতে কেনেকুৱা হয় আগতে মানে আহোঁ যদিও মানে জুন জুলাই আগষ্ট এনেকুৱাত আহোঁ তো ফাইনেলি আমি বৰাপানী আহি পালোঁ বাৰু ধুনীয়াকৈ জুবিন দাৰ গান শুনি এই যিটো ভিডিঅ' হয় গাইজ এই ভিডিঅ'টো দুদিনমান লেট হৈছে দিয়া কিন্তু এই ভিডিঅ'টো আমি ডিচেম্বৰত গৈছিলোঁ মানে ফাইনেলি আমি বৰাপানী পাইছোঁ এই মেঘালয়ত আহি যিটো এটা ফিল পোৱা যায় গাইজ মানে বহুত বেলেগে এটা ফিল পোৱা যায় সকলোৰে নালাগিব পাৰে বাৰু কিন্তু মোৰ বহুত বেছিয়ে ভাল লাগে মানে এই ঠাণ্ডা ঠাণ্ডা হাৱা হঠাৎ বৰষুণ আহি যায় হঠাৎ মানে ৰ'দ আহি যায় হঠাৎ আগফালে কুঁৱলী তো মানে এটা বহুত বেলেগেই ফিল পোৱা যায় গাইজ ফাইনেলি গাইজ আমি আহি পালোঁ কেফে চেৰাপুঞ্জী যিখন চেৰাপুঞ্জী যোৱা ৰ'দত আছে ৱে টু চেৰাপুঞ্জী এই যিখন কেফে চেৰাপুঞ্জী গাইজ ইয়াৰ যিটো লোকেশ্যন মানে যিটো ভিউ খোৱাৰ উপৰিও মানে এই ভিউটো চাবৰ কাৰণে বহুতে আহে খোৱাটো যায় লগতে এই যিটো ভিউ ইয়াত যিটো আমি ফটো চটো উঠিলোঁ বাৰু অলপমান ইয়াৰ পৰা আমি ডাইৰেক্ট ওলাই যাম এতিয়া লাইটলুম ফাইনেলি গাইজ আমি আহি পালোঁ লাইটলুম এতিয়া আমাৰ ইয়াতে বিশেষ এটা প্লেন আছে গাইজ যিহেতু আমি বনাই খাবৰ কাৰণে আমি বস্তু লৈ আহিছোঁ মানে সুবিধা এটা লৈ আহিছোঁ তো ফাইনেলি আমাৰ মেগী বনাই থকা হৈছে এতিয়া অলৰেডি ভোপাল গেছ ট্ৰেজেডি একদম নিমিত্ত আছে এতিয়া যদি এইটো খুৱাই দিওঁ মোক কি হয় পুলিচ বজাৰলৈ কিমান স্পীডত গৈ পাম তাতে ভাবিবই নোৱাৰো গাইজ অহা টাইমত ধুনীয়া ৰ'দ দি আছিল কিন্তু এতিয়া চাওক না চাৰিওফালে কুঁৱলী মানে হঠাৎ বৰষুণ আহি গৈছে তো ছাতি লৈ ঘূৰি ফুৰিব লগা গাইজ ধুনীয়াকৈ মেগী চেগী খাই ইয়াৰে নেচাৰেল ফিলটো লৈ ওলাই দিলোঁ আমি চিধা পুলিচ বজাৰ এতিয়া আমি ইয়াতে ধুনীয়াকৈ চাই টাই খাই ল'ম অলপ চাহ খাই ল'ম কাৰাক চাই তো মছলাদাৰ চাহ ধুনীয়াকৈ গৰম খাই ল'ম যিহেতু বহুত বেছি ঠাণ্ডা লাগি গৈছে তো ইয়াৰ পৰা আমি চিধা এতিয়া 7টামান বাজিল এতিয়া আমি ৰিটাৰ্ণ হ'ব লাগিব গুৱাহাটী এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ইনষ্টাগ্ৰাম বা ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব গাইজ বাই বাই